আজিৰ কাহিনীটো দিল্লীৰ। আজিৰ পৰা প্ৰায় ৮-৯ বছৰ আগৰ কথা। দিল্লীৰ এজন ধনী ব্যৱসায়ী নাম হৰিশ নাগপাল। তেখেতৰ পৰিয়ালত পত্নী আৰু একমাত্ৰ ছোৱালীজনী। টকাই পইচাই নদন বদন ঘৰখনৰ এটাই মাত্ৰ দুখ আছিল, তেওঁলোকৰ ছোৱালীজনী মানসিকভাৱে অইনতকৈ অলপ দুৰ্বল আছিল। সেয়েহে মাক বাপেকে ভাবিছিল যে ছোৱালীজনীক বিয়া দি আনৰ ঘৰলৈ উলিয়াই নিদিয়ে, নিজৰ চকুৰ আগত ৰাখিব। কোনোবা ল'ৰা যদি ঘৰজোৱাই হৈ থাকিব বিচাৰে ঘৰতে ৰাখিব। কিন্তু দিল্লীৰ নিচিনা চহৰত ল'ৰা বিচাৰি পোৱাটো ইমানো সহজ নহয়। গতিকে সিহঁতে বাতৰি কাকতৰ জৰিয়তে প্ৰকাশ কৰিলে যে ছোৱালীৰ বাবে ঘৰজোৱাই লাগে। লগতে এইখিনিও প্ৰকাশ কৰিলে যে ছোৱালীৰ লগতে দিল্লীৰ নিচিনা চহৰত ঘৰ মাটি দোকান সকলো পাব, কেৱল ঘৰজোৱাই হৈ থাকিব লাগিব। বাতৰি কাকতত এই খবৰটো মহেন্দ্ৰ নামৰ লোক এজনেও পালে। মহেন্দ্ৰ নামৰ লোকজনে ভাবিলে দৰিদ্ৰ হৈ জীৱন কটাই থকাতকৈ ধনী মানুহৰ ঘৰজোৱাই হৈ থকাই ভাল। বাতৰি কাকতত দিয়া নম্বৰটোত ফোন কৰি মহেন্দ্ৰ হৰিশ নাগপালৰ ঘৰত উপস্থিত হ'লহি। লগত এগৰাকী মহিলাও আহিছিল আৰু মহেন্দ্ৰই ভনীয়েক বিজেতা বুলি সকলোকে চিনাকি কৰাই দিছিল। হৰিশ নাগপালে মহেন্দ্ৰৰ বিষয়ে সকলোবোৰ সোধা পোছা কৰিলে। দেখাই শুনাই ল'ৰাজন খুব ভাল লাগিল। লগত যিহেতু ভনীয়েকজনীকো আনিছিল, গতিকে সকলোখিনি চাই চিতি জীয়েকৰ লগত বিয়া পাতি দিলে আৰু ঘৰজোৱাই কৰি ৰাখিলে। মহেন্দ্ৰই এজন ভাল স্বামীৰ দৰে পত্নীক সুখত ৰাখিবলৈ ধৰিলে। বেমাৰ আজাৰ হ'লে বহুত গুৰুত্ব দিয়ে। ডক্তৰৰ ওচৰত লৈ যোৱা, বজাৰলৈ লৈ যোৱা, পত্নীয়ে ক'ৰবাত ফুৰিবলৈ যাবলৈ বিচাৰিলে গাৰ ছাৰ দৰে লৈ যোৱা, সকলো দায়িত্ব খুব সুন্দৰকৈ পালন কৰা দেখা গ'ল। আৰু এইবোৰ দেখি হৰিশ নাগপাল আৰু তেওঁৰ পত্নী দুয়োজনে মনত বহুত শান্তি পাইছিল, কাৰণ তেওঁলোকৰ টকা পইচাৰ অলপো অভাৱ নাছিল। তেওঁলোকৰ চিন্তাৰ কাৰণ কেৱল ছোৱালীজনীহে আছিল। এতিয়া যিহেতু মহেন্দ্ৰৰ দৰে এজন ঘৰজোৱাই পাইছে, গতিকে তেওঁলোক শান্তিত মৰিব পাৰিব। মহেন্দ্ৰই অকলে যে পত্নীৰে যোগাৰ ধৰিছিল তেনে নহয়, শাহু শহুৰকো সিমানেই গুৰুত্ব দিছিল। সেইকাৰণে তেওঁলোকেও মহেন্দ্ৰক নিজ পুত্ৰৰ দৰেই ভাবিছিল। এনেদৰে প্ৰায় এবছৰ পাৰ হৈ গ'ল। মহেন্দ্ৰই কিন্তু মাজে মাজে ঘৰৰ পৰা কিবা কাম আছে বুলি ওলাই যায়। ৩-৪ দিন থাকি আকৌ উভতি আহে। শাহু শহুৰে সুধিলে কয় পৈতৃক সম্পত্তিৰ অলপ খেলিমেলি আছে, সেইবাবে মাজে মাজে যাবলগীয়া হয়। ইমান গুণৱান জোৱাইৰ ওপৰত সন্দেহৰ কোনো কথাও নাথাকে। যি কয় তেওঁলোকে তাকে সঁচা বুলি মানি লয়। এদিন হৰিশ নাগপালে আৰু তেখেতৰ পত্নীয়ে আলোচনা কৰিলে যে আমাৰতো কোনো ল'ৰা সন্তান নাই, গতিকে ছোৱালীজনীয়ে আমাৰ সকলো। যি জোৱাইৰ সুখৰ বাবে আমি যি পাৰোঁ সকলো কৰিম। হৰিশ নাগপালৰ কেইবাখনো দোকান আছিল। তাৰে এখন দোকান ১ কোটি টকাত বিক্ৰী কৰি জীয়েকৰ নামত ছাউথ দিল্লীত এটা দামী ফ্লেট কিনিলে আৰু এই ১ কোটিৰ পৰা ২০ লাখ তাতে এডভান্স হিচাপে দিলে। বাকী ৮০ লাখ টকা ঘৰৰ আলমাৰীত থ'লে। ঘৰত যিহেতু তেওঁলোক ৪জনে আছিল, গতিকে বাহিৰা মানুহ কোনো নাছিল। ভয় খোৱাৰ কোনো কাৰণো নাছিল। এদিন গোটেই কেইজন গুৰুদ্বাৰলৈ যাবলৈ ওলাল। কিন্তু জোৱাইক মহেন্দ্ৰই ক'লে যে মোৰ এটা বেলেগ কাম আছে, মই তাত যাব লাগিব, গতিকে আপোনালোক যাওক। ঘৰৰ মেইন দুৱাৰৰ দুপাত চাবিৰ এপাত জোৱাইকক দিলে আৰু আন এপাত তেওঁলোকে নিজে লৈ গ'ল। গধূলি তেওঁলোক উভতি আহি ঘৰ সোমালে। তাৰ পাছত হৰিশ নাগপালৰ পত্নীয়ে আলমাৰীটো খোলাত দেখা পালে যে আলমাৰীৰ টকাখিনি নাই। পত্নীয়ে চিঞৰ বাখৰ কৰাত হৰিশ নাগপালেও ৰুমলৈ দৌৰি আহিল। ভালকৈ চোৱাত দেখিলে যে মাক জীয়েকৰ মিলি প্ৰায় ২০-২৫ লাখ টকাৰ সোণৰ অলংকাৰখিনিও নাই। তেওঁলোক আচৰিত হৈ পৰিল আৰু জোৱাইকক খবৰটো দিওঁ বুলি ফোন কৰিলে, কিন্তু জোৱাইকৰ ফোনটো ছুইচ অফ আহিলে।
উপায় নাপাই পুলিচক খবৰ কৰিলে। পুলিচ আহি তদন্ত আৰম্ভ কৰি দিলে। পুলিচৰ সন্দেহ হ'ল জোৱাইকৰ ওপৰত। জোৱাইকৰ মোবাইল নাম্বাৰ, ফটো সকলো ঘৰৰ ঠিকনা পুলিচে লৈ ল'লে। যিহেতু 1 কোটি টকাৰ চুৰি কাণ্ড, গতিকে পুলিচেও কেছটো অলপ ছিৰিয়াছলি লৈছিল। বহুত বিচাৰ খোচাৰ আৰু কষ্টৰ মূৰত পুলিচৰ হাতত মহেন্দ্ৰ আৰু তাৰ পত্নীৰ এখন ফটো আহি পৰিল। হৰিশ নাগপালক এই ফটোখন দেখুৱাত হৰিশ নাগপাল আচৰিত হৈ পৰিল। কাৰণ আৰম্ভণিতে যিয়ে মহেন্দ্ৰৰ বাবে প্ৰস্তাৱ লৈ আহিছিল আৰু যিজনীক মহেন্দ্ৰই নিজৰ ভণ্টি বুলি চিনাকি দিছিল, সেইজনীয়ে তাৰ আচলতে পত্নী আছিল। গতিকে এই চুৰিকাণ্ড মহেন্দ্ৰই কৰা বুলি পুলিচ আৰু হৰিশ নাগপালৰ পৰিয়ালটো নিশ্চিত হৈ উঠিল। তাৰ পিছত পুলিচ উঠি পৰি লাগিল তাক বিচৰাত, আৰু এদিন তাক ধৰিবলৈ সক্ষমো হ'ল। সি তাৰ পত্নী আৰু এটা ল'ৰা সন্তান আছিল। সি থকা ঘৰটোত তালাচী চলাই টকাখিনি আৰু সোণখিনি পুলিচে উদ্ধাৰ কৰি হৰিশ নাগপালক চমজাই দিলে। পুলিচৰ মাৰৰ কোবত সি সকলো ক'লে যে বাতৰিত খবৰটো পাই সি আৰু তাৰ পত্নীয়ে মিলি এই প্লেনিংটো কৰিছিল। তাৰ এইটো প্ৰথম চুৰিকাণ্ড নহয়। আগতে সি সৰু সুৰা চুৰি বহুত কৰিছিল, কিন্তু এইবাৰ ধৰাত পৰি গ'ল। চুৰিকাণ্ড আৰু এগৰাকী পত্নী থকাৰ পিছত আন এজনীক ভুৱা দি বিয়া পতাৰ অপৰাধত তাক জেললৈ পঠালে। মানুহৰ যদি কিবা দুৰ্বলতা থাকে, সেই দুৰ্বলতাৰ বহুতে বহুত ধৰণে সুযোগ ল'ব বিচাৰে। হৰিশ নাগপালৰ দুৰ্বলতা আছিল ছোৱালীজনী। ছোৱালীজনীৰ ভৱিষ্যতক লৈ। সেইকাৰণেই মহেন্দ্ৰৰ নিচিনা চোৰ এজনক ঘৰ জোৱাই কৰি ৰাখিছিল। ভগৱানৰ কৃপা বুলিয়ে ক'ব লাগিব। সময় থাকোঁতে পুলিচৰ সহায়ত মহেন্দ্ৰৰ আচল ৰূপটো গম পোৱাৰ উপৰিও নিজৰ সম্পদখিনি ঘূৰাই পালে। যদিহে মহেন্দ্ৰৰ চৰিত্ৰ ইমান সোনকালে গম নাপালেহেঁতেন, হয়তো হৰিশ নাগপাল আৰু তেখেতৰ পত্নীৰ মৃত্যুৰ পিছত ছোৱালীজনীৰ জীৱনটো মহেন্দ্ৰৰ নিচিনা লম্পট এটাই কি কৰিলেহেঁতেন ভাবিলে ভয় খাবলগীয়া। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।